সঁচাকৈয়ে মৃত্যু এক কলা আৰু মৃত্যু হৈছে এক শিল্প। ইতিমধ্যে নিউজ ষ্টাৰ দৰ্শকসকলক গুৱাহাটীৰ পৰা মই উৎপল ভঁৰালে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়া ইতিমধ্যে গুৱাহাটী আহি পোৱাৰ পিছতে আচলতে বাসগৃহৰ পৰা খুব খন্তেকৰ পিছতেই মই এতিয়া উপস্থিত আছোঁ যে গুৱাহাটীৰ যি লখৰা অভাৰব্ৰিজৰ ওপৰত উপস্থিত আছোঁ। ব্ৰিজৰ ওপৰত অসংখ্য গুণমধ্য ইতিমধ্যে আহিছে, মোক সতীৰ্থই দেখুৱাইছে। এয়া আছে পৰিৱেশ আৰু এখন গাড়ী চক এই ধৰণে আচলতে জুবিন গাৰ্গক শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি দিবলৈ তেওঁলোক আহিছে আৰু ইতিমধ্যে ইয়াত লোকে লোকাৰণ্য হোৱা দেখিবলৈ পোৱা গৈছে। মই কথা কিছু লোকৰ আচলতে মনৰ ভাৱ আচলতে জানিবলৈ চেষ্টা কৰিম যে আচলতে কিদৰে গুৱাহাটীত এবাৰ শেষবাৰৰ বাবে যাতে জুবিন দাক শ্ৰদ্ধাঞ্জলি দিব পাৰে তাৰ কাৰণে আচলতে সকলো ওলাই আহিছে আৰু এয়া কিছু কথা মই জানিবলৈ চেষ্টা কৰিম। আৰু এই ধৰণে দাদা ক'ৰ পৰা আহিছে আপুনি? মই বাক্সা জিলাৰ পৰা আহিছোঁ, তামোলপুৰৰ পৰা। কি ক'ব? কি ক'ম, তেখেতলৈ আমি মনৰ ভাৱ ব্যক্ত কৰিব নোৱাৰোঁ। বৰ্তমান যিটো আমাৰ পৰিস্থিতি, ল'ৰা যিহেতু কান্দি দেখুৱাবও নোৱাৰোঁ, কিন্তু কান্দি দেখুৱালে তেখেতক আমি বুজাব নোৱাৰিম। তেখেতক আমি হেৰুৱাৰ এটা কি অনুভৱ নোৱাৰোঁ আমি তেখেতক হেৰুৱাব। তেখেতক আমি সদায় অমৰ হিচাপে মানুহ আহিছোঁ তেখেতক চাবলৈ। এবাৰ নাজানো কেতিয়ালৈ চাব পাম, কিন্তু এবাৰ তেখেতক চাই যাম, সেইটোৱে মোৰ হেঁপাহ। নিশ্চয়কৈ ক'ব লাগিব যে অশ্ৰুসিক্ত নয়নে এতিয়া জুবিন গাৰ্গক যি অসমৰ হাৰ্টথ্ৰব হিয়াৰ আমঠু জুবিন গাৰ্গক ইতিমধ্যে শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি দিবৰ কাৰণে ওলাই আহিছে আৰু এই সংখ্যক বহুত সংখ্যক লোক আছে। মই ক্ৰমান্বয়ে সকলোৰে লগত কথা পাতিবলৈ চেষ্টা কৰিম। বহু লোক ইতিমধ্যে আহিছে ইয়াতে। মই সকলোৰে লগত বহুত দূৰ দূৰণিৰ পৰা ইতিমধ্যে আহিছে আৰু উজনিৰ পৰা আমি গম পোৱা মতে প্ৰায় 400ৰো অধিক বাহন ইতিমধ্যে আহিছে। বহুত লোক ইয়াৰ পৰা আহিছে। মই অকণমান জানিব চেষ্টা কৰিম। হিয়াৰ আমঠু জুবিন গাৰ্গ এখন নগাঁৱৰ গাড়ী এফালৰ পৰা আহিছে। দাদা ক'ৰ পৰা আহিছে? মই হাজো জুবিন ফেন ক্লাবৰ প্ৰেচিডেণ্ট হয় আৰু মই নিজে এজন ছিংগাৰ সনত ৰাজ। কি ক'ব আজিৰ দিনটোত শেষবাৰৰ কাৰণে কি ক'ম আৰু মোৰ মানে ক'বলৈ ভাষা নাই। জুবিন দা অবিহনে যেন অসম কেনেকৈ থাকিব, আপোনালোকে নিজেই ছবি এখন দেখি পাইছে। জুবিন দাই আৰু দ্বিতীয়জন জুবিন দা 100 বছৰ পিছতো নাহে। এটা কলি হ'ব পাৰে নেকি? এটা পাৰে। ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন, এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন, নিজানত গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত। এক মিনিট মই আজি এই ধৰণে আচলতে সকলো লোক ইতিমধ্যে ওলাই আছে আৰু যি লখৰা অভাৰব্ৰিজত আহিছে ৰাইজক মই হয় হাজোৰ পৰা আহিছে এখেতে আৰু এটা যথেষ্ট হাজোৰ যি ফেন ক্লাব আছে জুবিন ফেন ক্লাবৰ পৰা আহিছে আৰু তেখেতে এই ধৰণে আচলতে শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। শেষবাৰৰ বাবে এই ধৰণে তেওঁ আহি ৰাজপথতে আচলতে এই ধৰণে শুই তেওঁ শেষবাৰৰ বাবে দাদাক এবাৰ প্ৰণাম জনাইছে। সেই দৃশ্য দেখুৱাইছে মোৰ সতীৰ্থই ইতিমধ্যে দেখুৱাইছে সেই দৃশ্য যে য'ত ৰাজপথত এই ধৰণে শুই তেওঁ অসমবাসী ৰাইজৰ লগতে ৰাজপথত এই ধৰণে শুই আচলতে শেষবাৰৰ বাবে হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াক এই ধৰণে শেষ শ্ৰদ্ধা জ্ঞাপন কৰিছে। লোকে লোকাৰণ্য এক পৰিৱেশ ভিতৰৰ দৃশ্য দেখুৱাম। আছোঁ বৰ্তমান এতিয়া যি লখৰাত আছোঁ, লখৰাৰ পৰিৱেশত আছোঁ আৰু এইজন যুৱকক মই পুনৰবাৰ দেখুৱাবলৈ দেখাইছোঁ।